দক্ষিণ হালমাৰা বানকাছৰ জিলাৰ অন্তৰ্গত হাজিৰহাটৰ বাসিন্দা আবু ছায়েদ মোল্লাৰ ছোৱালী ছফিকা নাছৰিনে এইবেলি হাতঙি মাৰি ব্যক্তিগত ইলাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ বিজ্ঞান শাখাত 84.6% নম্বৰ পাই সুনাম অৰ্জন কৰিছে। এই অঞ্চলটো বৰ পিছপৰা। এই অঞ্চলটোৰ ৰাস্তা ঘাটৰ অৱস্থা বৰ শোচনীয়। তথাপিও বহুত কষ্টৰ মাজেৰে উক্ত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি অঞ্চলটোৰ সুনাম অৰ্জন কৰি আছে। ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে চিকিৎসক হ'ব বুলি আশা ব্যক্ত কৰিছে। ইপিনে উক্ত ছাত্ৰীগৰাকীৰ পৰীক্ষাৰ ফলাফলত সন্তুষ্ট হৈ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ছাত্ৰীগৰাকীৰ উপৰিও তাইৰ পিতৃ মাতৃক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মানকাছৰ পৰা মনিলুৰ ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE। হাই ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰিছোঁ, ভালে লাগিছে, ইমান পাৰ্চেণ্টেজ পাইছোঁ, বাট যিমান কষ্ট কৰিছোঁ সেইমতে ৰিজাল্টটো হোৱা নাই। কি কাৰণে ৰিজাল্টটো হোৱা নাই কষ্ট কৰাৰ পিছত? নাজানো, বাট এক্সামটো ভালেই হৈছিল। কোন স্কুলৰ পৰা এক্সাম দিছিল আপুনি? ইলাইট একাডেমি হাটচিং। ডিষ্ট্ৰিক্টত কিমান? ছেকেণ্ড পজিশ্যন। পাৰ্চেণ্টেজ কিমান আছে? 84.6। কেনেকুৱা লাগিছে আপোনাৰ? ভালে লাগিছে। আগন্তুক দিনত কি কৰিব বুলি ভাবে আপুনি? এজনী ভাল ডাক্তৰ হোৱাৰ ইচ্ছা আছে। কি ক'ব আপোনাৰ ছোৱালী গ্ৰাম অঞ্চলৰ পৰা ডিষ্ট্ৰিক্টত দক্ষিণ জিলাৰ পৰা? হয়, নিশ্চয়কৈ আজি এটা গৌৰৱৰ দিন। আজি মোৰ ছোৱালী বুলি নহয়, মই বিচাৰিছোঁ সকলো ছোৱালীয়ে এনেকুৱা হোৱা উচিত। ছোৱালী বুলি কথা নহয়, ল'ৰা বুলি কথা নহয়। মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি এটা মেছেজ দিব বিচাৰিছোঁ পেৰেণ্টছসকলক, যে সকলোৱে ছোৱালীৰ প্ৰতি গুৰুত্ব দিয়ক। ইহঁতৰ এটা সপোন থাকে, ইচ্ছা থাকে কিবা সমাজত ভাল কৰাৰ কাৰণে। প্ৰথমে ছোৱালীসকলক বা ছোৱালীয়ে হওক বা ল'ৰাই হওক, ইহঁতক শৈক্ষিকভাৱে প্ৰতিষ্ঠিত কৰিব লাগে সমাজত। তাৰপিছত মানে আগন্তুক কি কৰিব, মানে ডক্টৰ ইঞ্জিনিয়াৰ কি কৰাব? হয়, এতিয়া মোৰ ছোৱালীটো এনে নীটৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। এতিয়া আগন্তুক 2025 নীটত বহিব, চাওঁ কি হয়। তো জ্যেষ্ঠসকলৰ দোৱা আছে। হয়, আজি এই অঞ্চলটোৰ কাৰণে, জিলাখনৰ কাৰণে আজি এটা গৌৰৱৰ দিন। তো সকলোৰে দোৱা আশীৰ্বাদৰ প্ৰয়োজন আছে। তো সকলোৱে, জ্যেষ্ঠসকলে বা মোৰ পিতৃতুল্য যিমান মানুহ আছে, এটা সকলোৱে মটিভেট কৰিছে। বিশেষকৈ ইলাইট কলেজৰ প্ৰিন্সিপাল ছাৰ বাইদেউসকলে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো মুহূৰ্ততে মটিভেট কৰি আছিল। প্ৰতিটো ক্ষেত্ৰতে মোক ফোন কৰিছিল, ছোৱালীটো কেনেকুৱা পঢ়া শুনা কৰে নে নকৰে, এতিয়া শৰীৰ ভাল আছে নে নাই, প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো মুহূৰ্ততে খোজ লৈ আছিল। মই তেখেতসকলক মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। তো বিশেষকৈ প্ৰিন্সিপাল, ইলাইট কলেজৰ প্ৰিন্সিপালক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেখেতে বহুত মটিভেট কৰিছিল মোৰ ছোৱালীৰ ৰিজাল্টৰ কাৰণে, তো আছে অঞ্চলটোৰ কাৰণে। তো মই আকৌ কৈছোঁ, মই সকলো আমাৰ অঞ্চলৰ সকলো পেৰেণ্টছক কৈছোঁ, আপোনালোকে সকলোৱে ছোৱালীৰ প্ৰতি গুৰুত্ব দিয়ক, ছোৱালীক পঢ়াওক। আগন্তুক দিনত যাতে ইয়াতকৈ আৰু নেক্সট জেনেৰেশ্যন যিবিলাক ওলাই আহিব, সিহঁতৰ ৰিজাল্ট ইয়াতকৈ যাতে ভাল হয়, এইটো আশা কৰিছোঁ।